হয়, ঐতিহ্যমণ্ডিত তেজপুৰ মহাবিদ্যালয়ৰ ডায়মণ্ড জুবলি যি সামৰণি অনুষ্ঠান আছে, হীৰক জয়ন্তী সামৰণি অনুষ্ঠান আমি অহা 6-7-8 নৱেম্বৰ তাৰিখে অনুষ্ঠিত কৰাৰ কথা আজি সভাত সিদ্ধান্ত হৈছে। 3 দিনীয়া কাৰ্যসূচী হ'ব আৰু তাৰ আগতে এখন প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সভাও আজি অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আমি 3 দিনীয়া কাৰ্যসূচীত প্ৰথম দিনাখন আমি গ্ৰন্থ উন্মোচনকে শোভাযাত্ৰাকে আদি কৰি যিসমূহ আমাৰ ছাত্ৰ ছাত্ৰী আছে, বৰ্তমানৰ শিক্ষক শিক্ষয়িত্ৰী আছে, তেওঁলোকক লৈ আমি প্ৰথম দিনাৰ অনুষ্ঠানটি কৰিম বুলি আলোচনা কৰা হৈছে। আৰু দ্বিতীয় দিনাখন আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা গোটেই অনুষ্ঠানটো কৰোৱাৰ কথা এটা আলোচনা হৈছে। আৰু তৃতীয় দিনাখন আমাৰ মূল সভাখন হ'ব আৰু ৰাতিলৈ এটা সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰাৰ দিহা কৰা হৈছে। মই 2022 চনত মই ইয়াৰ পৰা অৱসৰ গ্ৰহণ কৰিলোঁ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে, আৰু গোটেইকেইটা অনুষ্ঠানতে জড়িত হ'ব পাই মোৰ নিজৰে ভাল লাগিছে। আৰু আমি এই অনুষ্ঠানটোত আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক আমি বিশেষ গুৰুত্ব দিছোঁ, আৰু সেইকাৰণে আমি অহা 15 দিনমানৰ ভিতৰত আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলন পাতিম। আৰু আমাৰ এই ডায়মণ্ড জুবলিৰ দ্বিতীয়টি দিনটো আমি আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমি উৎসৰ্গা কৰিম। তেখেতসকলে গোটেই অনুষ্ঠানটো চলাব। আৰু আমাৰ ছাত্ৰীসকল যিহেতু বাহিৰতো বহুতবিলাক আছে, ফৰেইন কাণ্ট্ৰিতো বহুতবিলাক আছে, বা ভাৰতবৰ্ষৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত চাকৰি কৰি আছে, আমি তেখেতসকলৰ লগত যোগাযোগ কৰিম আৰু তেখেতসকলক আমাৰ মহাবিদ্যালয়ৰ এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিবৰ কাৰণে অনুৰোধ জনাম।